17 বছৰত কিমান লোকক ভূমিৰ পট্টা দিছিল হাগ্ৰামাই 17 বছৰত কিমান পৰিয়ালে মাটি কিনা বেচা কৰিছিল উত্তৰ দিয়ক হাগ্ৰামাই এইবাৰ হাগ্ৰামাক তীব্ৰ কটাক্ষ প্ৰমোদ বড়োৰ হাগ্ৰামা এজন ভয়াতুৰ মানুহ পাঁচ বছৰে কাউন্সিললৈ আহিবলৈ সাহস নহল হাগ্ৰামাৰ মঙ্গলবাৰে বৰামাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকি ইউপিপিএলৰ নেতা তথা বিটিসি প্ৰধান প্ৰমোদ বড়োৱে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে হৈ পৰে আক্ৰমণাত্মক এগৰাকী বিটিসি সদস্য হোৱাৰ পাছতো নিৰ্বাচিত প্ৰতিনিধি হিচাপে হাগ্ৰামা মহিলাৰী বিগত 5 বছৰত ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি থকাৰ অভিযোগ বিটিসি প্ৰধান প্ৰমোদ বড়োৰ নিৰ্বাচনত জয়লাভ কৰাৰ পাছতো বিগত 5 বছৰত এদিনো কাউন্সিলৰ সভালৈ নহাৰ প্ৰসংগ তুলি হাগ্ৰামা মহিলাৰীক ভয়াতুৰ আখ্যা দিয়ে প্ৰমোদ বড়োৱে লগতে 17 বছৰে বিটিসিত শাসন চলোৱা হাগ্ৰামাই কিমান মানুহৰ সমস্যা সমাধান কৰিছিল উত্তৰ দিয়ক বুলি বাক্যবান প্ৰমোদ বড়োৰ লাগছে 23000 পৰিয়ালৰ যে মাটি বাৰীৰ অধিকাৰ পালে বিভিন্ন সমস্যাবিলাক সমাধান হল 70000 পৰিয়াল যে কিনা বেচা কৰিব পাৰিলে হাগ্ৰামা মহিলা দিনৰ কেইটা কৰিছিলে 1600 1600 3,23,000 পৰিয়ালৰ সমস্যা সমাধান হল হাজাৰ হাজাৰ মানুহে মাটি পাট্টা পালে গতিকে আজি হাগ্ৰামা মহিলাৰী কোনখন মুখেৰে কথা কৈ আছে আপোনালোকেওতো এই কথাটো ওলাব লাগে তেখেতৰ কথাটো মোক প্ৰশ্ন কৰিছে তেখেতক খুদকচোন এটা অংক খুদক এটা মেথছ মানে নাম্বাৰ খুদক কেই বিঘা মাটি দিছিলে তথ্যপিত খুদক আমি তথ্য দিছো 5 বছৰ এসেম্বলিতে আহিবলৈ সাহস নকৰিলে আমাক ভয় কৰি হাগ্ৰামা মহিলাৰী কি ডাঙৰ ডাঙৰ কথা ক'ব এসেম্বলিতে আহিব নোৱাৰিলে এসেম্বলিত আহি দুটা কথা ক'বলৈ সাহস নকৰিলে 5 বছৰ আৰু সেই মানুহক লৈ বিপিএফে ডাঙৰ ডাঙৰ সপোন দেখিছে যি মানুহৰ এসেম্বলিতে আহিবলৈ সাহস নাই আমাৰ লগত মোকাবিলা কৰিবলৈ বিটিসিৰ 26টা সম্প্ৰদায়ক লগত লৈ শান্তিৰ পৰিৱেশ গঢ়াৰ ওপৰত গুৰুত্ব দিয়া ইউপিপিএল দলৰ নেতা প্ৰমোদ বড়োৱে লগতে উল্লেখ কৰে যে এটা সময়ত হিংসা বিভীষিকা বিৰাজ কৰা বড়োভূমিত বিগত 5টা বছৰত ৰাইজে কেৱল শান্তি বিচাৰি পাইছে বড়োভূমিত এতিয়া কেৱল শান্তি বড়োভূমিৰ শান্তি আৰু ছুইজাৰলেণ্ডৰ সৌন্দৰ্য একে বড়োভূমিত শান্তি আৰু উন্নয়নৰ লক্ষ্য প্ৰমোদ বড়োৰ 2020 চনত সরকার গঠন করার আগত আমি বড়োলেণ্ডত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ মূল এজেন্ডা আছিল আজি শান্তি আহি গল ইয়াৰ পিছত সেকেন্ড আছিল সমন্বয় এই সময়ত বড়ো অনাবড়ো বা বিভিন্ন পৰিৱেশবিলাক হৈছিল তো সমন্বয় আনিব লাগে সো আজি 26টা জনগোষ্ঠী একেলগে বহি এই অঞ্চলৰ উন্নয়নৰ কাৰণে নিজৰ নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কথা পাতিব পৰা পৰিৱেশ হৈ গল গতিকে এই পৰিৱেশটো আমি দেখিলো যে কৰিব বিচাৰিলে কোনবাই কৰিব পাৰে কৰিব নিবিচাৰিলে হেতু 50 বছৰলৈকে গুছি যাব আমি 5 বছৰত কৰিব পাৰিলো কাৰণ আমাৰ এটা মন আছিল যে ইয়াত আমাৰ দাদা ভাইৰ মাজত কাজিয়াটো বন্ধ কৰিব লাগে আৰু সমাজখন আগুৱাই নিব লাগে 3 নম্বৰ আছিল নিৰাপত্তা 5টা 6টা হলি ইয়াৰ ৰাতি হলে ওলাবলৈ ভয় কৰা এটা ফিয়াৰ সাইকোসিস মানুহবিলাকৰ এটা ট্ৰমা এটা সোমাই গৈছিল তো তাৰ পৰা আজি উদ্ধাৰ কৰিলো যে এতিয়া অন্তত 12টা এটা হলিও কিবা কাম থাকিলে ওলাই যাবলৈ ভয় নকৰে সো সিকিউৰ ফিল কৰা নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ অঞ্চলত সবে এটা নিৰাপদ অনুভৱ কৰে শান্তিটো এটা সুইজাৰলেণ্ডৰ কনসেপ্টটো অকল তাৰ বিল্ডিং তাৰ নদী তাৰ পাহাৰ ইটো নহয় সুইজাৰলেণ্ডৰ পাহাৰটো ইয়াৰ উঠাই আনিব নোৱাৰে নদীটো ইটো কনসেপ্ট এটা ৰাম ৰাজ্য বুলি কৈছে তো ৰাম ৰাজ্যটো কি হয় অযোধ্যাত ৰাম ৰাজ্য আছিল আজি ভাৰতবৰ্ষখন ৰাম ৰাজ্য হ'ব লাগে বুলি কৈছে ৰাম ৰাজ্য মানে অকল হিন্দু ৰাষ্ট্ৰ ইটো নহয় ৰাম ৰাজ্য মানে য'ত ইয়াৰ প্ৰজাবিলাক ইয়াৰ নাগৰিকবিলাক শান্তি সম্প্ৰীতি নিৰাপত্তা আত্মসন্মান লৈ সবে ভালকে জীয়াই থাকিব পাৰে গতিকে যেটো ৰাজনৈতিক স্বাৰ্থত সুইজাৰলেণ্ড বুলি ক'লে সুইজাৰলেণ্ডটো উঠাই আনি বড়োলেণ্ডত বহা কথাটো ক'লে হ'ব নেকি এটোটা হাস্যকৰে হ'ব যোৱাকালি ইপিনে প্ৰিয়া বসুমতাৰীৰ হত্যাকাণ্ডত বিয়াৰ ফেৰেংগাৰ নাম সাঙুৰ খোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰমোদ বড়োৰ উক্ত বিষয়ত সাংবাদিকে প্ৰশ্ন কৰা বিটিসি প্ৰধান প্ৰমোদ বড়োৱে কয় যে কেৱল প্ৰিয়া বসুমতাৰীয়ে কিয় সকলোৱে ন্যায় পাব লাগিব হাগ্ৰামাৰ শাসনকালত হত্যা হোৱা লফিকুল ইছলাম তথা সাংবাদিকৰ হত্যাৰ ন্যায় আইনে দিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে 2014 পৰা 2025 লৈকে কিয় শুই আছিল আজি উঠি উঠালে
আপোনালোকেতো জানে, নহয় জানো? কোনোবা হত্যা কৰাৰ কাৰণ বুলি ভাবি? শুনকচোন, এইটো ৰাজনীতিক কাৰণ, আৰু কোনে কৰিছে সেইটো আমি জানো, ৰাজনীতিক কাৰণ। কোনে কৰিছে? নকওঁ এতিয়া, কিন্তু ছাৰ চব কথা কোৱাটো ঠিক নহয়। যি বিধে এইটো শপতনামা দিছে ইলেকশ্যন চিফ জাষ্টিছৰ ওচৰত, মইতো নাজানো, মই দেখা নাই যি বিধাই কি শপতনামা দিছে কি দিছে এইটো মই নাজানো। এইটো খচৰিৰ পৰা ওলোৱা কোন মানুহ কিয় ওলাইছে কি কাৰণ ওলাইছে চব জানো আমি। কিন্তু ছাৰ আৰু এনেকা যদি ওলাই আৰু 10জন মানুহ আছে যোনে ইলেকশ্যন খেলি গ'ল, MP হৈ গ'ল, কিবা হৈ গ'ল, এইবিলাকো ওলাওক। অসমতো এনেকুৱা 100জন মানুহ ওলাব। কিন্তু ছাৰ মইতো 5 বছৰে আছো আৰু মই কাউন্সিলতে আছো। ইয়াৰ আগতে হাগ্ৰামাই আছিলে, ইয়াৰ আগত অসমত কোন চৰকাৰ আছিলে, কোন লিডাৰ আছিলে, DGP কোন আছিলে, অফিচাৰ বিলাক কোন আছিলে? কিন্তু আপোনাৰ চৰকাৰৰ EMৰ এগেইনষ্টে শপতনামা দিছে ইতিমধ্যে। ঠিক আছে দিছে, এইটোতো জুডিচিয়েলটোতো মই ইণ্টাৰফেয়াৰ কৰিব নোৱাৰো। জুডিচিয়েলটো জুডিচিয়েলে কৰিব, জুডিচিয়েলটো জুডিচিয়েল কৰিব। জুডিচিয়েলে যেতিয়ালৈকে নকৰে সেইটো আৰু আপুনি একো ক'ব নোৱাৰে। জুডিচিয়েলটো আমি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰো, জুডিচিয়েলে নিজৰ কাম কৰিব। কিন্তু আজি যে নিউজটো বজালে, কোনে বজাইছে, কোন নিউজে বজাইছে, কোন পৰ্টেলে বজাইছে, কিয় বজাইছে? 2014ৰ পৰা ইমান কিয় শুই আছিল? আজি যে তাৰ মাক দেউতাকে ন্যায় পোৱা নাই বুলি যে ইমান দৰ্দি হৈ গ'ল, কিহৰ কাৰণে? কিন্তু আপুনি ন্যায় পোৱাটো বিচাৰেনে? চবেই ন্যায় পাব লাগিব, 100% ন্যায় পাব লাগিব, কোনে ন্যায় পাব নালাগে। আজি আন্দোলনৰ সময়ত যি মানুহখিনি হত্যা হৈছে, 5,000 মানুহ বড়োলেণ্ডৰ আন্দোলনৰ হত্যা হৈছে, এই মানুহখিনি ন্যায় পাব লাগিব। অসম আন্দোলনত যদি কোনোবা হত্যা হৈছে সেই মানুহ ন্যায় পাব লাগিব। ন্যায় কিয় নাপাব? চবেই ন্যায় পাব লাগিব। 2008-9-10ত বড়োলেণ্ডৰ ভাতৃ কাটি সংঘৰ্ষত 100তকৈ বেছি মানুহ মৰিছে, সেই মানুহখিনি ন্যায় পাব লাগিব। জগজিৎ শইকীয়া যিটো নেকি সাংবাদিক মৰিছিলে, তেখেতো ন্যায় পাব লাগিব। বডোচা বুলি এজন সাংবাদিকক হত্যা কৰা হৈছিলে, যোনে মানে বডোচা পেপাৰ ওলাইছিলে, তেখেতো ন্যায় পাব লাগিব। কিন্তু ছাৰ কিমান দিছে কিন্তু অপৰাধী এজনক, কি ক'ব আচলতে চৰকাৰে? চব এইটো আপোনালোকে ওলাওক, কিয় নিৰাপত্তা দিছে কিয় দিয়া নাই। মইতো আৰু না উকিল না হাকিম না কি, মোক আপোনালোকে ইমান চেপি সুধিলে মোৰ পৰা একো নাপাব, বুজিছেনে? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।